নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সংখ্যা ৰেখাৰ পাৰ্ট 2 আৰম্ভ কৰিম। চোৱা, তাৰ কাৰণে প্ৰথমতে কি কৰিম, এটা ৰেখা টানি ল'ম। এটা ৰেখা টানি স্কেল ব্যৱহাৰ কৰি আমি ৰেখাটো বনাই ল'ম। তো যেহেতু আগৰ পাৰ্টৰ ভিডিঅ'টোত মই এইটোত এনেকে সংখ্যা ৰেখা বুলি লিখিছিলো, সংখ্যা ৰেখা, আৰু কি কৈছিলো এটা কথা যে আমি কি কৰিম, সদায় এটা জিৰ' বিন্দু লৈ ল'ব লাগিব। মই এইটো জিৰ' বিন্দুটো লৈ ল'ম, এটা বিন্দু য'তে হওক এইটো জিৰ' ৰিপ্ৰেজেণ্ট কৰিব। ইয়াৰ পৰা কি কৰিম, সোঁফালেও কিছুমান সংখ্যা থাকিব, বাওঁফালেও সংখ্যা থাকিব। কিন্তু সোঁফালে কি সংখ্যা থাকিব আৰু বাওঁফালে কি সংখ্যা থাকিব, আগৰ ভিডিঅ'টোত কৈছিলো, নিশ্চয় মনত আছে। সোঁহাতে আমাৰ সদায় কি থাকে, ধনাত্মক অখণ্ড সংখ্যা বা ধনাত্মক সংখ্যাবিলাক সোঁফালে থাকে, আৰু বাওঁফালে থাকে ঋণাত্মক সংখ্যাবিলাক, তাৰমানে যিবিলাক মাইনাছ নাম্বাৰ, মানে বিয়োগ চিন থাকে সংখ্যাৰ বাওঁফালে, সেইবিলাকক কি বুলি কোৱা হয়, ঋণাত্মক সংখ্যা বুলি কোৱা হয়। গতিকে বাওঁ হাতে থাকিব ঋণাত্মক আৰু সোঁ হাতে থাকিব ধনাত্মক। যদি আগৰ ভিডিঅ'টো চাইছা তোমালোকে, তেতিয়াহ'লে এইটো মই সোঁফাল বুলি লিখিছিলো। সোঁফাল তোমালোকে কিন্তু লিখিব নালাগে, মই বুজাইছো কাৰণেহে লিখিছো দেই। এইটো জিৰ' আৰু এইটো হ'ল বাওঁফাল। তোমালোকে যেতিয়া প্ৰশ্নৰ উত্তৰ কৰিবা তেতিয়া সোঁফাল বাওঁফাল লিখিব নালাগে, মনত ৰাখিবৰ কাৰণে মই ভিডিঅ'টোত ডিছপ্লে কৰিছো। এতিয়া আজি আমি আলোচনা কৰিম যে যদি পৰিমেয় সংখ্যা হয়, পৰিমেয় সংখ্যা কোনবিলাক, যে যিবিলাক সংখ্যাত হৰ আৰু লব থাকে, তাৰমানে ভগ্নাংশ বুলিও কোৱা হয়, যে ভগ্নাংশযুক্ত সংখ্যা যদি আমি সংখ্যা ৰেখাত বহুৱাব লগা হয়, তো কিছুমান ল'ৰা ছোৱালীৰ কি হয়, প্ৰব্লেম হয় যে এইবিলাক কেনেকে বহুৱাম। তো তাৰ কাৰণে আমি এটা এক্সাম্পল ল'ব লাগিব। আমি ধৰি ল'ম, ধৰা হ'ল যে তোমাক দিছে 3/4 আৰু মাইনাছ 1/4, সাপোজ মই ধৰি লৈছো হা, 3/4 আৰু মাইনাছ 1/4 ফৰক সংখ্যা ৰেখাত বহুৱা, সংখ্যা ৰেখাত দেখুওৱা বা বহুৱা, যি থাকে বহুৱা বা দেখুওৱা। তো তেতিয়া কি হয়, দেখা গৈছে বহুত ল'ৰা ছোৱালী, তাৰমানে মোটামুটি 70-80% মান ল'ৰা ছোৱালী কি কৰে, এইবিলাক সংখ্যা বহুৱাতে প্ৰব্লেম পায়, মানে ভুলকে লিখে। তো কিয় ভুলকে লিখে, নিশ্চয় সিহঁতৰ কনচেপ্টটো ক্লিয়াৰ নহয়, যাৰ কাৰণে তেওঁলোকে ভুলকে লিখে। তো চোৱা, আজি মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। তো যদি ভগ্নাংশ, এইবিলাক পৰিমেয় সংখ্যা বা ভগ্নাংশ বুলি কোৱা হয়, যদি এনেকুৱা সংখ্যা আমি সংখ্যা ৰেখাত বহুৱাব লগা হয়, তেতিয়া আমি যেহেতু ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলো, আগৰ ক্লাছটোত, যে আমি সোঁ হাতে ধনাত্মক সংখ্যাবিলাক লিখো, বাওঁ হাতে ঋণাত্মক সংখ্যাবিলাক লিখো। এতিয়া যিহেতু সংখ্যাবিলাক আকৌ চোৱা, আমাৰ ইয়াতে কি দি আছে, ভগ্নাংশ আকাৰে আছে, তাৰমানে 3/4 আমি ক'ত লিখিম, বা মাইনাছ 1/4 ইয়াক আমি ক'ত লিখিম, কোনটো পজিশ্যনে এই সংখ্যাবিলাকক বুজাব। তাৰ কাৰণে আমি একবাৰে চিম্পুল, মানে ইমান সহজ, এটা কথা খালি মনত ৰাখিবা যে আমাক হৰ যিমান দিয়া আছে, হৰ কিমান দিয়া আছে, 4 দিয়া আছে, আৰু এইটোত লব আছে 3, এইটোত লব আছে 1। আমি কি কথা মনত ৰাখিব লাগিব, সেইটো কৈছো যে যদি তলত 4 থাকে, মানে হৰৰ ঠাইত যদি 4 আছে, বেলেগ বেলেগ থাকিব, কিছু বেলেগ ভগ্নাংশত হয়তো এই হৰটো
বেলেগ থাকিল তো মই এইটো বুজাইছো তাৰপিছত আকৌ ৰেফাৰেন্সটো দিম তো 4 যদি থাকে আমি কি কৰিম এই 4 ঘৰত চোৱা যদি ভিজিবল হৈছে ভিডিঅ'ত এইটো 1 2 3 4 4 ঘৰ হল এইটোহে আমাৰ 1 হ'ব এটো কিমান হ'ব ইয়াতে আমি 1 বুলি ধৰিম এতিয়া এই সেম স্টেপত আমি সোফালে আগবাঢ়িব লাগিব কিমান ঘৰ পিছত যাম আমি 4 ঘৰ 1 2 3 4 এইটো হ'ব আমাৰ 2 তাৰ পিছত 1 2 3 4 এইটো হ'ব আমাৰ 3 বুজি পাইছা কি কৈছো যে যদি হৰটো যিমান থাকিব আমি হিমান ঘৰ পিছতহে 1 ধৰিম ঠিক আছে তো হর আমার কিমান আছে 4 তেতিয়াহলে 1 2 3 4 ইয়াকে আমি 1 ধরিম এবার 2 লিখতে যেহেতু কোৱা হৈছিল যে সমান সমান দূৰে দূৰে আমি সংখ্যাবিলাক বহাব লাগিব আগৰ ক্লাছত কৈছিল মনত আছে নিশ্চয় গতিকে ইয়াতে যদি আমি 4টা ঘৰত যদি আমি 1 লিখিছো আকৌ 4টাতে গৈ আমি 2 লিখিম আকৌ 4টাত গৈ পেলাই আমি 3 লিখিম ঠিক আছে একদম সিম্পল কথা বুজি পাবাই নিশ্চয় আৰু মাইনাস মানে বাওফালে যেতিয়া আহিম বাও হাতে আহোতে কি হ'ব সেম কেস হ'ব যেহেতু ঘর আমাক কিমান 4 দিয়া আছে গতিকে আমি 4 ঘর গৈ পেলাই 1 2 3 4 ইয়াকে আমি -1 বুলি লিখিম বুজি পাইছা এইফালে যিমান দূৰত ধনাত্মক 1 আছে এইফালে বাওফালে সিমান দূৰত্বতে ঋণাত্মক 1 আছে যদি হর 4 আছিল আমি 4 ঘর পিছে পিছে আমি সংখ্যাবিলাক মার্কিং কৰিম আকৌ 1 2 3 4 এটো হ'ব আমাৰ -2 আকৌ 4 ঘর 1 2 3 4 এটো হ'ব আমাৰ -3 এখানে নিশ্চয় ক্লিয়ার হৈছে হর যিমান থাকিব আমি হিমান ঘৰতহে হিমানটা ঘৰ লৈ পেলাই তাতে আমি 1 2 এনেকে মার্কিং কৰি কৰি যাম তো যদি আমাৰ মই এটো পিছত লৈছো এক্সাম্পলটো নহলে খেলিমেলি হ'ব পাৰে তো ঠিক আছে তো এইবাৰ চোৱা যেহেতু এইখিনি কি আছিল 1 আছিল ভাগ কেইটা কৰিছিল 4টা ভাগ কৰিছিল তো এইটো প্ৰথম এই দাগটো কিমান 4 ভাগৰ 1 4 ভাগৰ এইটো কিমান হৈ আছে 1 ভাগ যেহেতু 4টা ভাগ 4 ভাগৰ 1 ভাগ এইটো কি আছে 4 ভাগৰ 2 ভাগ এইটো কি হৈছে 4 ভাগৰ 3 ভাগ বুজি পাইছা তেতিয়াহ'লে এতিয়া কিছুমান ছাত্ৰছাত্ৰীয়ে প্ৰশ্ন কৰিব যে তেতিয়াহ'লে তাৰ এইটো 4 ভাগৰ 4 ভাগে হল ইয়েস এইটো 4 ভাগৰ 4 এইটো কিমান 4 ভাগৰ 4 এতিয়া 4 ভাগৰ 4 মানে কি 1 চোৱা আমি যদি 4 ক 4 ৰে কটাকটি কৰো একেই পাম এইটো 1 হল আচ্ছা বুজি পাইছা তো এবাৰ আমাক কি কৈছিল যে 3/4 এইটুক আমি যেহেতু সংখ্যাৰ ৰেখাত বহাব লাগে তো 3/4 কত আছে চোৱা তুমি আৰু বিচাৰিবই নালাগে তো লিখাই আছে 3/4 কোনটো এইটো মানে ভাল ছাত্ৰ ছাত্ৰীবিলাকে কিন্তু হাতত তালি মাৰিব যে বাহ ইমান ধুনীয়াকে বুজাইছে তেতিয়াহ'লে 3/4 মানে এই সংখ্যাটো আমাৰ সংখ্যাৰ ৰেখাত কত আছে এই ইয়াত আছে আমি এনেকে যদি গোল চিন দিও এইটো হল আমাৰ 4 ভাগৰ 3 ইংৰাজীত ক'লে যেটো উল্টাকে ক'ব লাগে 3/4 আৰু অসমীয়াত ক'লে 4 ভাগৰ 3 গতিকে এইটো আমাৰ এটা आंसर আৰু কি কৈছিল যে -1/4 বা -4 ভাগৰ 1 এইটো কত আছে চোৱা মাইনাস যেহেতু আছে গতিকে আমাৰ বাও হাতে থাকিব আগৰ ক্লাছতে ক্লিয়াৰ হৈছে যেহেতু না তো আমাৰ কোন ফালে থাকিব বাও ফালে থাকিব তো বাও ফালে আমি প্ৰথমতে মার্কিং ইয়াতে যেনেকৈ সংখ্যাবিলাক লিখিছিলো এইফালেও লিখি যাম এইটো হ'ব তোমাৰ -4 ভাগৰ 1 -4 ভাগৰ 1 এটি হবো -4 ভাগৰ 2 এটা 2 না এটো 1 ভাগ এটো 2 ভাগ এটো হবো 3 ভাগ -4 ভাগৰ 3 ভাগ এটো হয় আর তার পিছত কি হবো যে কিছুমান ছাত্র ছাত্রীরা কব যে এটা হলো তো -4 ভাগৰ 4 হবো यस এটো -4 ভাগৰ 4 4 ভাগৰ 4 মানে 1 বুঝছে তো এবার আমাক কৈছিল চোৱা -1/4 হেতু সংখ্যা ৰেখাত বহুৱাম তো
তো -1/4 চোৱা ইফালে লিখা আছে -1/4 এইটো, গতিকে আমি এই বিন্দুটোত আমি এনেকে গোল চিন দিম, তাৰমানে এই বিন্দুটোৱে হৈছে -1/4। এতিয়া প্ৰশ্ন আছিল আমাৰ যে 4/3 আৰু -4/1 সংখ্যা ৰেখাত বহোৱা, এইটো হ'ব আমাৰ সংখ্যা ৰেখা। এই বিন্দুটো হ'ল 4/3 বা 3/4 এইটো, আৰু -1/4 ক'ত আছে, এইটো হ'ল -1/4 এইটো। এই দুটা গোল চিন যে দিছো, এই গোল চিহ্ন দুটাই হ'ল আমাৰ এনসার। বুজি পাইছে? তো ঠিক আছে, এনেকে এবার আমি বেলেগ বেলেগ যদি প্রশ্ন থাকে তাকো আমি কেনেকে লিখিব পাৰিম, যদি এইটো চেঞ্জ কৰি দিয়ে তোমাৰ সংখ্যাবিলাক যে হৰ য'ত 4 নাই, সাপোজ হৰৰ জায়গাত 7 আছে, যে 7/2 আৰু যদি এনেকুৱা থাকে 7/2 আৰু 7/5, ইয়াক এইখিনিক সংখ্যা ৰেখাত বহুৱাব লাগে। সংখ্যা ৰেখাত বহুৱা, সংখ্যা ৰেখাত বহুৱা, এইটো এনেকে যদি থাকে প্ৰশ্ন, সাপোজ ধৰি লৈছো, তেতিয়াহ'লে আমি কি কৰিম, মই সম্পূৰ্ণকে নাবনাও, জাষ্ট দেখাই দিম খালি, এইটো সম্পূৰ্ণ নকৰো। যেহেতু দুইটাই ধনাত্মক সংখ্যা আছে হা, 7/2 আৰু 7/5, তো আমি এইটো সম্পূৰ্ণ নকৰো, জাষ্ট খালি তোমালোকক বুজাই দিম। প্ৰথমতে আমি এটা 0 বিন্দু ল'ম, মানে 0ৰ স্থানটো দেখুৱাই ল'ম। তাৰপিছত আমি সোঁফালে যেহেতু আমি মাৰ্কিং কৰিব লাগিব, আগত যেনেকে দেখাইছিলো, 1, 2, 15, এইটো 16, 12, তাৰমানে 0 বিন্দুটো মই স্কেলৰ 12টো 0 বিন্দুত ৰাখিছো, গতিকে 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24 এনেকে যাব, বাওঁফালেও আহিব তেনেকে 11, 10, 9, 8, 7, 6, 5, 4, 3, 2, 1 এনেকে আহিব। এটা অলপ বঢ়াই দিব লাগিব, আমি কি কৰিম, অলপ বঢ়াই দিম, জাষ্ট খালি তোমালোকক দেখাইছো, সংখ্যাবিলাক যিমান ডাঙৰ হ'ব, এইবিলাক সংখ্যা যিমান ডাঙৰ হ'ব, আমাৰ সংখ্যা ৰেখাটোও সিমান ডাঙৰ হ'ব। কিন্তু এতিয়া চোৱা, চিম্পল কথা, বহুতে বুজি পাবা বা নিজে নিজে কৰিবই পাৰিবা। 7/2 মানে আমাৰ কি, হৰ চাব লাগিব, হৰ কিমান আছে, 7 দিয়া আছে নহয়, গতিকে আমি 7 ঘৰ পিছতহে আমি 1 লিখিম, 1, 2, 3, 4, 5, 6, 7, ইয়াকহে আমি 1 বুলি ধৰিম। এবাৰ তেনেকে 1, 2, 3, 4, 5, 6, 7, এইটোহে 2 হ'ব, এইটো যদি আৰু ডাঙৰ হয় এনেকে, এইটো আমাৰ 2 হ'ব। কিয়, যে তলত হৰ যিহেতু আমাৰ 7 আছে না, তেতিয়াহ'লে আমি 7 ঘৰ যাব লাগিব, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ, তাতেহে আমি 1 লিখিম। তাৰপিছত আৰু 7 ঘৰ পিছত 2 হ'ব, 1, 2, 3, 4, 5, 6, 7, এইটোহে 2 হ'ব। একেবাৰে বাওঁফালে আহা, 1, 2, 3, 4, 5, 6, 7, ইয়াকে আমি -1 বুলি লিখিম হা। তাৰপিছত আৰু 7 ঘৰ পিছত -2 হ'ব, 1, 2, 3, 4, 5, 6, 7, এটা আৰু দীঘলকে বনাব লাগিব, এইটো হ'ব -2। ঠিক আছে, তো এইবাৰ আমি কি কৰিব লাগে, দুইটা ধনাত্মক সংখ্যা আছে, 7/2 আৰু 7/5 আমি সংখ্যা ৰেখাত দেখুৱাব লাগে। তো আমি কি কৰিম, আগৰবাৰ যেনেকে 4 লৈকে লৈছিলো, এইটো 4/1 ভাগ আছিল, 4/2 ভাগ আছিল, 4/3 ভাগ আছিল, এইটো 4/4 ভাগ বা তাৰ নাম 1 আছিল। এবাৰ ইয়াতে আমি কি পাম, 7/1, এইটো হ'ব 7/2, এইটো হ'ব 7/3, এইটো হ'ব 7/4, এইটো হ'ব 7/5, এইটো হ'ব 7/6, আৰু এতিয়া কিছুমানে কোৱা যে এইটো 7/7 হে, ইয়েছ, এইটো 7/7 হয়, 7/7 মানে হাতে হাতে একবাৰ কাটা যাব,
এটি একে হব এটি। তো এবার আমাক বহুয়াব দিছে কি 7/2 কত আছে ইয়াতে লিখা আছে 7/2 এইটো তারমানে এইটো বিন্দু এইটো হব আমার 7/2 আৰু কিমান 7/5 ইয়াতে লিখা থাকিব 7/5 এই যে এইটো হব 7/5 এইটো। এই যে গোল চিন যে দিছো এই দুটাই হল তোমার এই রিপ্রেজেন্টেশন 7/2 আৰু 7/5। এতিয়া এনেকে তোমাক যেনেকুৱা সংখ্যা নিদিয়ক কিয় ভগ্নাংশ যদি হয় মানে পৰিমেয় সংখ্যা বা ভগ্নাংশ যদি হয় নিশ্চয় কোনো প্ৰব্লেম নহব। তলৰ সংখ্যাটো চাবা যে হৰটো আমাক কিমান দিয়া আছে, যদি হৰ বিলাক ডাঙৰ হয় আমি আজডাল বেছি দীঘলকে দিব লাগিব, কাৰণ যিমান হৰ থাকিব আমি সিমান ঘৰ পিছেহে সিমান ঘৰ পিছতহে আমি 1 লিখিম। যেহেতু 7 আছিল 7 ঘৰ পিছত 1 লিখিছো, আৰু 7 ঘৰ পিছত 2 লিখিছো, আৰু 7 ঘৰ পিছত 3 হব, এনেকে গৈ থাকিব। বাওঁফালেও তেনেকে মাইনাস আহিব। তো নিশ্চয় বুজি পাইছা হা? তো এনেকে আমি সংখ্যাবিলাক সংখ্যা ৰেখাত বহুৱাও। তো এইটো দ্বিতীয় পাঠটো আজি এইখিনিতে সামৰিছো। ধন্যবাদ।